আজিৰ এই ভিডিঅ'টো বিশেষকৈ গুৰুত্বপূৰ্ণ হ'ব গৈ আছে যোনসকল হিতাধিকাৰীয়ে অৰুণোদয় 3.0 টকা পাই আছিলে, নিযুত বাবু আঁচনিৰ পইচা পাই আছিলে, নিযুত মইনা আঁচনিৰ টকা পাই আছিলে। তোমালোকৰ কাৰণে বা আপোনালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই প্ৰয়োজনীয় হ'ব, কাৰণ ভিডিঅ'টোত বহুতো গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম, বিশেষকৈ আপোনালোকৰ পইচাৰ ক্ষেত্ৰত, যে এতিয়ালৈকে কিয় আপোনালোকৰ অৰুণোদয় বেনিফিচিয়াৰীসকলে বেংক একাউণ্টত 1250 টকা লাভ কৰা নাই, নিযুত বাবু বা নিযুত মইনা আঁচনি লাভ কৰা ছাত্ৰ ছাত্ৰীসকলেও কিয় তেখেতসকলৰ বেংক একাউণ্টত পইচা লাভ কৰা নাই, সবিশেষ তথ্যৰ ইনফৰমেশ্যন এটা ভিডিঅ'ৰ জৰিয়তে দিবলৈ মই চেষ্টা কৰিম। যদি আপুনি এইটো চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰিব, যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে মিছ নকৰে। লগতে এইটো চেনেলত এতিয়াৰ পৰা আপোনালোকক নিতৌ আপডেট পাই থাকিব, চাকৰি হওক বা আপোনালোকৰ কিছুমান বিজ্ঞাপন হওক বা আপোনালোকৰ গভৰ্ণমেণ্ট স্কিমৰ ক্ষেত্ৰত হওক, যিকোনো সমস্যাৰ সমাধান কিন্তু আপোনালোকে এতিয়াৰ পৰা এইটো চেনেলত লাভ কৰিব। চ' বেছিকৈ নকয় বলক ভিডিঅ'টো আমি আপোনালোকক জনাম যে অৰুণোদয় 3.0 আঁচনি টকা আপোনালোকৰ বেংক একাউণ্টত কিয় লাভ কৰা নাই। তাৰে পিছত জনাম নিযুত বাবু আৰু নিযুত মইনা। প্ৰথমে মই জনাম অৰুণোদয় আঁচনি 3.0 বিষয়ে। যেতিয়া আপোনালোকে বিহু আহিছিলে বা ইছলাম ধৰ্মীয় লোকসকলৰ ঈদ আহিছিলে, সেই ঈদৰ আগত কিন্তু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা 9,000কৈ টকা যোনখিনি পুৰণা বেনিফিচিয়াৰী আছিলে তেখেতসকলৰ একাউণ্টত লাভ কৰিছে। 0.1 বা অৰুণোদয় 2.0 বা অৰুণোদয় 3.0 লৈকে পাই আছিলে, তেখেতসকলৰ বেংক একাউণ্টত লাভ কৰিছিলে। এতিয়া বহু 2 মাহ হৈ গ'ল, ইলেকশ্যনৰ পিছৰ পৰাই কিন্তু আপোনালোকে বেংক একাউণ্টত টকা লাভ কৰা নাই। কিয় লাভ কৰা নাই? কাৰণ আপোনালোকক তেতিয়াই কোৱা হৈছিলে যে আমি এই আঁচনিটো আমাৰ চৰকাৰ আহক বা নাহক কণ্টিনিউ কৰিব পাৰিম নে নাই সেইটো প্ৰতিশ্ৰুতি আমি দিব নোৱাৰোঁ। কিন্তু যিহেতু আমাৰ আৰু সময় মাত্ৰ 4 মাহ বা 5 মাহ আছে, সেই সকলো টকাখিনি আমি আগতীয়াকৈ দিছোঁ, কিন্তু অসমৰ ৰাইজে ভাবিলে যে এই টকাখিনি আমাক গিফ্টত দিলে। গিফ্টত নহয়, আপোনালোকৰ প্ৰাপ্ত টকাখিনি কিন্তু আপোনালোকে বেংক একাউণ্টত লাভ কৰিছিলে। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অৰুণোদয় 3.0 ওপৰত কোনো ধৰণৰ নতুন আপডেট নাই। এনেকুৱা আপডেট নাই যে অফিচিয়েল নটিফিকেশ্যন নাই যে আপোনালোকৰ এই আঁচনিখন আকৌ কণ্টিনিউ কৰিব পাৰিব। ইতিমধ্যে আমাৰ অসমত বিজেপি চৰকাৰ আহিলে, আকৌ 5 বছৰৰ কাৰণে যিহেতু বিজেপি চৰকাৰ গঠন হ'ল, অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো ধৰণৰ মন্তব্য এতিয়ালৈকে কৰা নাই। আপোনালোকে চিন্তা নকৰিব, যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন নাহে তেতিয়ালৈকে কোনেও আপোনালোকে ভাঙি নপৰিব যে আমাৰ অৰুণোদয় টকা আৰু লাভ নকৰিব বা আমাৰ অৰুণোদয় আঁচনিখন বন্ধ হৈ গ'ল। আপোনালোকৰ একাউণ্টখন ভালে ৰাখিব, লেনদেন কৰি ৰাখিব। যেতিয়াই অসম চৰকাৰৰ ফালৰ পৰা এই আঁচনিৰ টকা মুকলি কৰে, তেতিয়াই যাতে আপোনালোকে অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰে। আৰু বিশেষকৈ যোনখিনিয়ে এই অৰুণোদয়ৰ ওপৰতে নিৰ্ভৰ হৈ আছিলে, তেখেতসকলৰ ফেমিলি এই 1250 টকা পোৱাৰ পিছত বহুত কামত ব্যৱহাৰ কৰিছিলে, হয়তো বহুত কষ্ট হৈছে। চ' আপোনালোকে অলপ ধৈৰ্য সহকাৰে অলপ কষ্ট কৰি চলক। কেইদিন পিছতেই যিহেতু আপোনালোকে গম পায় যে অসমত ইলেকশ্যন চলিলে, ইলেকশ্যনৰ সময়ত বিজেপি চৰকাৰ বহুত টকা কি কৰিছে, ক্ষতি কৰিছে বা বহুত টকা ঋণগ্ৰস্ত হৈছে, সেইবোৰ আকৌ আহিব লাগিব, বাজেটত আহিব লাগিব। আমাৰ যিহেতু অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে জুন মাহৰ পৰাই বাজেট আৰম্ভ হ'ব, যেতিয়া বাজেট আহিব তেতিয়া কিন্তু আপোনালোকৰ টকাখিনি পাবলৈ আৰম্ভ কৰিব। এতিয়া আহিছোঁ নিযুত মইনা আঁচনিৰ বিষয়ে। নিযুত মইনা আঁচনিৰ ছেম কণ্ডিশ্যন হয়। তোমালোকে কোৱা হৈছিলে যে 11 মাহৰ কাৰণে তোমালোকে টকা পাবা। হয়তো বহুত ছাত্ৰ ছাত্ৰীয়ে তোমালোকে 2 মাহ 3 মাহ টকা পাইছিলা, বাকী তোমালোকৰ টকাখিনি নাপালা। কিন্তু যদি এই আঁচনিখন থাকি যায় বা কণ্টিনিউ কৰিব বিচাৰে বা কণ্টিনিউ হৈ থাকে, তেনেহ'লে একেলগে টকাখিনি পাবা। পেণ্ডিং যোনখিনি টকা আছে সকলো তোমালোকৰ বেংক একাউণ্টত লাভ কৰিবা। নিযুত বাবু আঁচনিৰ ছেম কণ্ডিশ্যন হয়, তোমালোকে টেনশ্যন নকৰিবা। যদি তোমালোকে 1 মাহ 2 মাহ পাইছিলা, বাকী যিমানখিনি পেণ্ডিং হৈ আছে তোমালোকে মাৰ্চ, এপ্ৰিল, মে', জুন, এইখিনি টকা কিন্তু তোমালোকৰ বেংক একাউণ্ট একেবাৰে তোমালোকে লাভ কৰিব পাৰা। এইটো মই চিয়ৰলি ক'ব নোৱাৰিম যে তোমালোকে এই টকাখিনি একেবাৰে লাভ কৰিবা। অসম চৰকাৰৰ ফালৰ পৰা যেতিয়াই নটিফিকেশ্যন আহিব তেতিয়াই তোমালোকে এইটো চেনেলত পাই থাকিবা। বাকী ইমানো টেনশ্যন কৰিব নালাগে। তোমালোকৰ আঁচনিবোৰ যদি বন্ধ হৈ যায়, নটিফিকেশ্যনৰ জৰিয়তে তোমালোকক কলেজৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কি কৰা হ'ব, জনোৱা হ'ব। তোমালোকে যাতে একাউণ্টবোৰ নষ্ট কৰি নিদিয়া, যোনটো একাউণ্টত তোমালোকৰ পইচা সোমাব, যেতিয়া তোমালোকে এপ্লিকেশ্যন কৰিছিলা, যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, সেই আধাৰ কাৰ্ড লিংক থকা বেংক একাউণ্টটো যোনটো দিছিলে, সেই লিংক থকা বেংক একাউণ্টটো তোমালোকে ভালকৈ সাঁচি ৰাখিবা, যাতে যেতিয়াই অসম চৰকাৰৰ ফালৰ পৰা তোমালোকৰ এই আঁচনিৰ টকাখিনি মুকলি কৰি দিয়ে, তেতিয়াই যাতে তোমালোকৰ বেংক একাউণ্টত লাভ কৰিব পাৰা। আৰু এই অৰুণোদয় 3.0, নিযুত মইনা 2.0, তাৰপিছত নিযুত বাবু 1.0, এই 3টা আঁচনিৰ ওপৰত যদি আপোনালোকৰ ইয়াৰ উপৰি যদি অলপ পৰিমাণৰ যদি কিবা কনফিউজন আছে বা কিবা প্ৰশ্ন সুধিব আছে, তেনেহ'লে কমেণ্ট বক্সত আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰিব, মই ইয়াত ৰিপ্লাই দিবলৈ মই চেষ্টা কৰিম। লগতে মই ডেছক্ৰিপশ্যনত ধুনীয়াকৈ এখন টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ, তাতে আপোনালোকে ডাইৰেক্ট DM কৰিব পাৰিব। ধন্যবাদ।